আপুনি জানে না আপুনি কৰা এটা সৰু ভুলৰ কাৰণে আপোনাৰ টোপনিটো বেয়া হৈছে ৰাতি টোপনি আহিবৰ কাৰণে বহুত সময় লাগে ইয়াৰ উপৰিও পিছদিনাখন দিনত আপুনি টোপনিয়াই থাকে আৰু গোটেই দিনটো ভাগৰা অনুভৱ কৰি থাকে আজি আমি জানিম আপুনি কেনেকৈ বহুত সোনকালে একেবাৰে নেচাৰেলি কোনো মেডিচিন নোখোৱাকৈ আপুনি এটা ভাল টোপনি যাব পাৰে আৰু জলদি টোপনি যাব পাৰে আজি তাৰ ওপৰত আজি এই ভিডিঅ'টোত ডিসকাস কৰিম নমস্কাৰ মই ডক্টৰ হৃদয়জ্যোতি ডেকা আপুনি যদি এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক কাৰণ এই চেনেলটোত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে হেলদি ভিডিঅ'বোৰ আহি থাকিব আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক 7টা নেচাৰেল আৰু সাইন্টিফিক টিপছ দিম অহা 7টা দিনত আপুনি এই 7টা টিপছক আপোনাৰ 7টা অভ্যাসত পৰিণত কৰক আৰু তাৰ পিছত আপুনি দেখিব আপোনাৰ টোপনিটো কেনেকৈ 7 দিনৰ পিছত ভাল হৈ আহিছে নাম্বাৰ 1 টোপনি যোৱাৰ 1 ঘণ্টা আগত আপোনাৰ বডিটোক ৰিলেক্স ফিল কৰাওক যাতে আপোনাৰ বডিটোৱে আপোনাৰ ব্ৰেইনক সিগনেল দিয়ে যে টোপনি যাবৰ কাৰণে সময় হৈ আহিছে তাৰ কাৰণে আপুনি কি কৰিব টোপনি যোৱাৰ 1-2 ঘণ্টাৰ আগতে গৰম পানীৰে গাটো ধুই দিয়ক হয় যদি গৰম দিনো হয় তেতিয়াও গৰম পানীৰে গা ধুব লাগিব গৰম পানীৰে গা ধুলে কি হ'ব আপোনাৰ বডিটো ৰিলেক্স হ'ব আপোনাৰ যিবোৰ মাংসপেশী আছে সেইবোৰ ৰিলেক্স হ'ব আৰু এটা পৰ্যায়লৈ আপোনাৰ যেটো মেন্টাল ষ্ট্ৰেছ থাকে হেতু লাহে লাহে কমি আহিব আৰু গৰম পানীৰে গা ধুই যেতিয়া আপুনি বাহিৰত ওলাব লাহে লাহে আপোনাৰ বডিৰ টেম্পাৰেচাৰটো কমি আহিব আৰু সেই ঠাণ্ডা টেম্পাৰেচাৰটোত আপোনাক টোপনি যোৱাত বহুত সহায় কৰিব এই গৰম পানীৰে গা ধোৱাৰ পিছৰ 1 ঘণ্টা সময়খিনিত আপুনি মোবাইল টিভি ল্যাপটপ একো ইউজ নকৰিব আমাৰ বহুতেই কেনেকুৱা ভাবে টোপনি যোৱাৰ আগত যদি আমি দুটামান ৰিল চাও বা ইউটিউবত যদি দুটামান ভিডিঅ' চাও তেতিয়াহলে আমাৰ টোপনিটো ভাল হ'ব হয় প্ৰথম এদিন দুদিন তেনেকুৱা হ'ব পাৰে কিন্তু পিছত গৈ আপোনাৰ 3 4 5 6 ঘণ্টা মোবাইল টিভি থাকাৰ পিছত আপোনাৰ টোপনিটো নাহিব আৰু আজিৰ দিনত এইটো এটা সবতকৈ ডাঙৰ ভুল তাৰ ঠাইত আপুনি কি কৰিব পাৰে আপুনি টোপনি যোৱাৰ আগত 1 ঘণ্টা সময়খিনিত আপোনাৰ ৰুমৰ যেটো লাইট আছে সেই লাইটৰ পাৱাৰটো ডিম কৰাই লওক আপুনি এটা ৰুমত এটা ডিম লাইট লগাই লওক আৰু আপুনি এটা সফট আৰু স্মুথ মিউজিক শুনিব পাৰে জুবিনদাৰ গান শুনিব পাৰে ইয়াৰ উপৰি আপুনি কি কৰিব পাৰে আপুনি যদি কিতাপ পঢ়ি ভাল পায় আপুনি কিতাপ পঢ়িব পাৰে এই সময়খিনিত নাম্বাৰ 2 আপুনি সদায় এটা ফিক্স টাইমত শুবলৈ যাওক আৰু এটা ফিক্স টাইমত বিছনাৰ পৰা উঠক তেনেকুৱা কৰিলে কি হ'ব আপোনাৰ বডিটোৱে সেই সময়খিনিৰ কাৰণে আপোনাৰ ৰেডি থাকিব ইয়াৰ উপৰিও আপুনি সদায় 7 ঘণ্টা সময় কমসে কম শুবই লাগিব আৰু শুৱাৰ সময়ত আপোনাৰ লাইটটো বন্ধ কৰি দিয়ক আপোনাৰ যদি এনেকুৱা অভ্যাস আছে যে আপুনি টোপনি যোৱাৰ সময়ত লাইটটো জ্বলাই থব লাগে তেতিয়া হলে আপুনি কি কৰিব পাৰে আপুনি আই মাস্ক লগাব পাৰে তেনেকুৱা কৰিলে কি হ'ব আপোনাৰ যদি টোপনি যোৱাৰ হৰমন মেলাটনিন হৰমন বুলি কয় সেই হৰমনটো বেছিকৈ ৰিলিজ হ'ব আৰু আপোনাৰ টোপনিটো বহুত ভাল হ'ব আৰু জলদি আহিব নাম্বাৰ 3 এক্সাৰসাইজ কৰিলে আমাৰ বডিত এন্ডৰফিন নামৰ হৰমনটো বেছিকৈ ৰিলিজ হয় আৰু এই এন্ডৰফিন নামৰ হৰমনটোৱে আমাৰ গোটেই দিনটোৰ কাৰণে আমাৰ মুডটো ভালে ৰাখে ইয়াৰ উপৰি আমাৰ বডিটো ৰিলেক্স ৰাখে তাৰ ফলত আমাৰ টোপনি জলদি আহিব আৰু এটা ভাল টোপনি আহিব আপুনি ৰাতিপুৱা বা গধূলি যিকোনো এটা সময়তে আপুনি এক্সাৰসাইজ কৰিব লাগে এনেকুৱা নহয় যে ৰাতিপুৱা এক্সাৰসাইজ কৰিলে ভাল বা গধূলি এক্সাৰসাইজ কৰিলে ভাল তেনেকুৱা কথা নহয় কিন্তু আপুনি এটা কথা মনত ৰাখিব আপুনি যদি গধূলিৰ সময়ত এক্সাৰসাইজ কৰে তেতিয়া হলে আপুনি টোপনি যোৱাৰ 2 ঘণ্টা আগতে যাতে আপুনি এক্সাৰসাইজ কৰি কমপ্লিট কৰে আৰু এক্সাৰসাইজ কৰিবৰ কাৰণে আপুনি এনেকুৱা নহয় যে আপুনি জিমত যাব লাগিব তেনেকুৱা নহয় আপুনি 30 মিনিট সময় বেগাই খোজ কাঢ়িব পাৰে আপোনাৰ ভাগৰ লগাকৈ বেগাই খোজ কাঢ়িব পাৰে ইয়াৰ উপৰি আপুনি 30 মিনিট সময় সাইকেল চলাব পাৰে নাম্বাৰ 4 আপুনি টোপনি যোৱাৰ আগে আগে আপুনি মানুহটো যদি একেবাৰে চিন্তাত থাকে কোনো মেন্টাল ষ্ট্ৰেছত থাকে তেতিয়া হলে আপোনাৰ কেতিয়াও ভালকৈ টোপনিয়া নাহিব ইনফেক্ট আপোনাৰ টোপনি নাহিবই আপোনাৰ দৈনন্দিন জীৱনৰ কিবা চিন্তা হ'ব পাৰে বা টকা পইচাৰ চিন্তা হ'ব পাৰে ইয়াৰ উপৰি এনেকুৱা হ'ব পাৰে যদি নেক্সট দিনাখন আপোনাৰ কিবা এটা ইম্পৰ্টেন্ট কাম কৰিবলগীয়া আছে যেটো কথা আপুনি ভাবি আছে যাৰ কাৰণে টোপনি আহা নাই বা হয়তো নেক্সট দিনাখন আপোনাৰ এক্সাম আছে তাৰ কাৰণে আপুনি টোপনি আহা নাই তাৰ কাৰণে আপুনি কি কৰিব আগতে যেটো কলো মই এক্সাৰসাইজ কৰিব লাগিব হেতুটো কৰিবই লাগিব আপুনি দিনত কমসে কম 30 মিনিট সময়ৰ কাৰণে সপ্তাহটোত 5 দিন হলেও তেনেকুৱা এক্সাৰসাইজ কৰক ইয়াৰ উপৰি আপুনি মেডিটেশন কৰিব লাগিব মেডিটেশন আপুনি কেনেকৈ কৰিব আপুনি ইউটিউবত আপুনি সাৰ্চ কৰক গাইডেড মেডিটেশন বুলি বহুত ভাল ভাল মেডিটেশনৰ ভিডিঅ' পাই যাব আপুনি সেইবোৰ চাই আপুনি মেডিটেশন কৰিব পাৰে ইয়াৰ উপৰি কিছুমান ব্ৰিথিং এক্সাৰসাইজ আছে উশাহ নিশাহ লোৱাৰ এক্সাৰসাইজ যেনেকৈ প্ৰণায়াম আপুনি সেইবিলাকো কৰিব পাৰে আপুনি মেডিটেশন বা প্ৰণায়ামে টোপনি যোৱাৰ 1 ঘণ্টা আগৰ সময়খিনিত আপুনি সদায় কৰিব পাৰে বহুত কেইটা সাইন্টিফিক ষ্টাডি কৰি দেখা গৈছে আপুনি যি চিন্তাত যি ভাবি আপোনাৰ টোপনি আহা নাই সেই কথাখিনি যদি আপুনি এখন কাগজৰ টুকুৰাত লিখি থয় তেতিয়া হলে আপোনাৰ মাইন্ডটো ক্লিয়াৰ হ'ব আৰু আপোনাৰ সোনকালে টোপনি আহিব ইয়াৰ উপৰিও আপোনাৰ নেক্সট দিনাখন যদি কিবা কৰিবলগীয়া কিবা এটা কাম আছে বা আপোনাৰ নেক্সট দিনাখন কিবা এটা ইম্পৰ্টেন্ট কাম আছে যেটো কথা আপুনি ভাবি আপোনাৰ টোপনি আহা নাই আপুনি সেই কথাখিনি যদি সেই কামখিনি যদি আপুনি এখন কাগজত ভালকৈ লিখি দিয়ে তেতিয়া হলে আপোনাৰ ব্ৰেইনটো আপোনাৰ মাইন্ডটো ক্লিয়াৰ হ'ব আৰু আপুনি বহুত সোনকালে টোপনি যাব পাৰিব আপুনি কেইদিন মানৰ কাৰণে এই অভ্যাসটো কৰি চাওকচোন আপুনি নিশ্চয় ৰিজাল্ট পাব কাৰণ টোপনি যাবৰ কাৰণে এটা বস্তু বহুত ইম্পৰ্টেন্ট হয় সেই সময়খিনিত আপোনাৰ মাইন্ডটো ক্লিয়াৰ হ'ব লাগিব আৰু আপুনি যদি এনেকুৱা কৰে আপোনাৰ মাইন্ডটো একেবাৰে ক্লিয়াৰ হ'ব আৰু আপুনি টোপনি আহিব পাৰিব নাম্বাৰ 5 আপোনাৰ যদি দিনৰ ভাগত খোৱাৰ অভ্যাস আছে
তেতিয়াহ'লে আপুনি দুপৰীয়া 2-3 বজাৰ সময়তে আপুনি ছুটিকৈ এটা নেপ লওক। আপুনি 15 মিনিটৰ পৰা 30 মিনিট সময়ৰ কাৰণে এটা ছুটিকৈ নেপ লওক। আপুনি তাৰ কাৰণে কি কৰিব পাৰে, আপুনি 30 মিনিটৰ কাৰণে এলাৰ্ম লগাব পাৰে আৰু সেইখিনি সময়ত আপুনি চকু বন্ধ কৰি শুই যাওক। আপোনাৰ হয়তো মনত প্ৰশ্ন আহিছে, এই 30 মিনিট বা 15 মিনিট সময়ত যদি আপুনি শুৱে আপোনাৰ টোপনিটো নাহিবও পাৰে, তেতিয়াহ'লে কি হ'ব? আপুনি চাওক, এই 15 মিনিট বা 30 মিনিট সময় আপুনি যদি ভালকৈ চকু মুৰিছে আৰু ৰিলেক্স হৈছে, সেই সময়খিনিও আপোনাক বহুখিনি ৰিলেক্স হোৱাত সহায় কৰিব। আপোনাৰ ব্ৰেইনটো আপোনাৰ ৰিলেক্স কৰাব আৰু তাৰ কাৰণে আপুনি গোটেই দিনটো বাকী সময়খিনি আপুনি ভালকৈ কাম কৰিব পাৰিব। বহুতৰ আকৌ গধূলি সময়ত খোৱাৰ অভ্যাস আছে। আপুনি এই অভ্যাসটো একেবাৰে বন্ধ কৰক। আপোনাক কৈছোঁ নহয়, 2টাৰ পৰা 3টা বজাৰ সময়ত আপুনি 15 পৰা 30 মিনিট সময়ৰ কাৰণে আপুনি সৰুকৈ এটা নেপ লওক। আপুনি এনেকুৱা নকৰিব এইখিনি সময়ত আপুনি বহুত দেৰিৰ কাৰণে শুই গৈছে। আপুনি যদি তেনেকুৱা কৰে তেতিয়াহ'লে আপোনাৰ ৰাতি ভালকৈ টোপনি নাহিব। নাম্বাৰ 6, আপুনি ভাটিবেলাৰ সময়ৰ পৰাই চাহ, কফি, চকলেট, কোল্ড ড্ৰিংকছ, গুটখা এইবোৰ খোৱাটো এভইড কৰক। কাৰণ এইবোৰত কি থাকে, নিকোটিন থাকে আৰু আপোনাৰ কেফিন থাকে। তাৰ ফলত আপোনাক কি হ'ব, আপোনাক জগাই ৰখাত সহায় কৰিব। আপোনাৰ এইবিলাকৰ এফেক্ট আপোনাৰ 6-7 ঘণ্টাৰ কাৰণে থাকে আৰু তাৰ ফলত আপোনাৰ ৰাতি টোপনিটো ভালকৈ নাহিব। আৰু বহুতেই ভাবে ৰাতি শোৱাৰ আগত যদি এলকহল খায়, অকণমান যদি মদ খায় তেতিয়াহ'লে টোপনিটো ভাল হ'ব। আচলতে এনেকুৱা নহয়। আপোনাৰ টোপনিটো ভাল নহয়। আপুনি মাজে মাজে সাৰ পাই থাকিব। আপোনাৰ যিটো REM শ্লিপ বুলি কয়, যিটো দীঘলীয়া সময়ৰ কাৰণে শ্লিপ বুলি কয়, সেইটো আপোনাৰ ভালকৈ নহ'ব। তাৰ ফলত কি হ'ব, পিছদিনাখন আপোনাৰ হেংঅভাৰ হ'ব। আপুনি পিছদিনাখন দিনৰ ভাগতে আপুনি টোপনিয়াই থাকিব, আপোনাৰ ভাগৰ লাগি থাকিব, আপোনাৰ টোপনিটো একেবাৰে ভাল নহ'ব। নাম্বাৰ 7, আপুনি আপোনাৰ ৰাতিৰ ভাত সাজ একেবাৰে কমাই খাওক। আমাৰ বহুতেই ভাবে আমি যদি বেছিকৈ খাওঁ, আমি যদি পেট ভৰাই খাওঁ তেতিয়াহ'লে আমাৰ টোপনিটো ভাল হ'ব। আচলতে এনেকুৱা নহয়। ইনফেক্ট কি হয়, আপুনি যেতিয়া পেট ভৰাই খাব আপোনাৰ হজম ভালকৈ নহ'ব আৰু আপুনি ৰাতি যেতিয়া শুব আপোনাৰ এচিডিটিৰ সমস্যাই আপোনাক বাৰে বাৰে আপোনাৰ টোপনি ভাঙি পেলাব আৰু তেতিয়া কি হ'ব, আপোনাৰ টোপনিটো ভালকৈ নহ'ব। আপুনি চেষ্টা কৰক আপুনি ৰাতি শোৱাৰ 2-3 ঘণ্টাৰ আগতেই যাতে আপুনি ভাত সাজ খাই শেষ কৰে। আপুনি কি খাব, কেতিয়া খাব, কিমান খাব, তাৰ ওপৰত আমি এই ভিডিঅ'টো ডিছকাছ কৰি থৈছোঁ। আপুনি এই ভিডিঅ'টো চাব পাৰে। কিন্তু আপুনি টোপনি যোৱাৰ 1 ঘণ্টা আগত আপুনি গৰম গাখীৰ এগিলাচ খাব পাৰে। তেতিয়া আপোনাৰ টোপনি জলদি আহিব আৰু টোপনিটো ভাল হ'ব। কাৰণ গাখীৰত থাকে ট্ৰিপ্টোফেন নামৰ এটা কেমিকেল। সেইটোৱে আপোনাৰ টোপনিটো ভাল কৰাত সহায় কৰে। আৰু কোনোবা মানুহে যদি ৰাতি টোপনি যোৱাৰ সময়ত নাক বজাই শুৱে, সেই মানুহজনৰ কেতিয়াও টোপনিটো ভাল নহ'বই। পিছদিনাখন মানুহজনৰ টোপনিয়াই থাকিব আৰু ভাগৰুৱা অনুভৱ কৰি থাকিব। কাৰণ তেনেকুৱা মানুহৰ ৰাতি টোপনিটো একদম ইৰেগুলাৰ হয়। ৰাতি কেতিয়া মনে মনে সাৰ পায় মানুহজনে নিজেও গম নাপায়। আৰু সেইকাৰণে আপুনি ৰাতি যেতিয়া শুব, আপুনি চিধা হৈ শোৱাৰ ঠাইত আপুনি কাটি হৈ শুৱাব। আৰু এই টপিকটোৰ ওপৰত যদি আপোনাক ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু আপোনাৰ যদি এই গোটেইখিনি কৰাৰ পিছতো আপোনাৰ টোপনিটো ভাল হোৱা নাই, আপুনি সপ্তাহ মাহ ধৰি আপোনাৰ টোপনি ভালকৈ আহাই নাই, আপুনি ভালকৈ টোপনি যাব পৰা নাই, তেতিয়াহ'লে আপুনি সোনকালে ডক্তৰক দেখুৱাব লাগিব। আৰু আপুনি কেতিয়াও নিজেই ফাৰ্মাচীত গৈ মেডিচিন কিনি আনি নাখাব। মোৰ এই কথাখিনি যদি আপোনাৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আগলৈ অহাৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো অন কৰি ৰাখক। আৰু ভিডিঅ'টো একেবাৰে শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।